অনাদিত কহিলা অনাদিয়ে অনন্তৰ আগত কহিলা অনন্তে কহিলা কালপুৰীয়া নাৰায়ণৰ আগত কালপুৰীয়া নাৰায়ণে কহিলা হংস নাৰায়ণে কহিলা সূৰ্য নাৰায়ণে কহিলা শ্ৰী নাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আগত কহিলা ব্ৰহ্মাদেৱে নাৰদৰ আগত কহিলা নাৰদে ব্যাসক কহিলা ব্যাসে শুকক কহিলা শুকদেৱে পৰীক্ষিত ৰজাক শুনাইলা তাতে উগ্ৰ সভা সুত আছিল অন্ত তেহু পাছে মনোহৰ ফুটক কহন্ত তাতে শংকৰাচাৰ্য আছিল অন্ত শংকৰাচাৰ্যই কহিলা নৃসিংহৰ আগত নৃসিংহই কহিলা পৰমানন্দই কহিলা মহাভাৰতীয়ে কহিলা পুৰুষোত্তমৰ আগত পুৰুষোত্তমে কহিলা বিষ্ণুপুৰীৰ আগত বিষ্ণুপুৰীৰ শিষ্য ব্ৰহ্মনুপাম জগদীশ বিশ্বই জগন্নাথৰ আজ্ঞা পালি শংকৰদেৱক দিলা পূৰ্ণ কৃষ্ণ বুলি জানি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহার উত্তম ফল হরিনাম মাত্র এই মহান ভাগবত শাস্ত্র আর গীতা শাস্ত্র আর বিষ্ণু সহস্রনাম বিজ্ঞান এই তিনিভাগ শাস্ত্র জগদীশ বিশ্বই মাথাত লৈ 6 মাহ খোজকাঢ়ি আহিছে জগদীশ বাৰাণসীৰ পৰা 6 মাহ খোজকাঢ়ি আহি শংকৰ গুৰুজনাৰ হাতত এই তিনিভাগ শাস্ত্ৰ তুলি দিছে এতিয়া গুৰুজনাই তাকেই তেওঁ খুব সৰল সহজ ভাষাত তেওঁ অনুবাদ কৰি আমাক এনেভাৱে প্ৰকাশ কৰি কৈছে সৰ্বজন কৃষ্ণত অৰ্পিও মন মহাভাগৱত কথাষাৰ ইহে পুৰাণৰ ৰহস্য ভকতিৰ প্ৰকাশ সমস্ত বেদৰ সাৰ শুনা আৰু তত্ত্বভেদ কল্পতৰু ভৈলবেদ তাৰ ফল মহাভাগৱত নাই আৰু সিভাষা নাছিল এক কাল স্বৰ্গ মধ্য পাতাল মধ্য স্বাদত অমৃতময় কেৱল আনন্দ ৰসম পূৰ্বত আছিল বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৰিলা পাইলা ব্ৰহ্ম পদ্মকল্প ব্ৰহ্মাই দিলা নাৰদক ইটো ফল ৰহস্যক নাৰদে আনি ব্যাসক দিলা নগৈল তিৰেক ভাগি ইডালে লাগি শুক মুখে ভূমিত পৰিল কৰা প্ৰাণ ফল ইটো যাৰ আছে ভাগ্য যিটো লোক বিভাবনত চতুৰ সাধু সংগ যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ কৰা দূৰ সেই মোৰ পৰম শ্ৰদ্ধাৰ সাধুগুৰু বৈষ্ণৱসকল আৰু ব্ৰজবধুৱাই মাতৃসকল এতিয়া চাওক গুৰুজনাই আমি প্ৰভু ভগৱন্তৰ নাম ল'ব যাওঁতেও কায় কায়িক মন এই তিনিটা বস্তু এক কৰাৰ পিছত চিত্ৰটো যেতিয়া ফ্ৰী হ'ব তেতিয়াহে আমাক প্ৰভু ভগৱন্তৰ নামে আমাক ক্ৰিয়া কৰিব এতিয়া চাওক এইখিনিতে হয়তো যোৱাকালি ভাগৱত আৰম্ভ কৰা আগমুহূৰ্ত ভাগৱতৰ মূৰ্তিমন্ত্ৰ প্ৰকাশ কৰিছে নহয় জানো যে প্ৰথমে দ্বিতীয় চৰণ দ্বিতীয় তৃতীয় চতুৰ্থ হয় উদয় পঞ্চমে নাভিদে ষষ্ঠে পক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল নৱমে কণ্ডদেশ দশমে তুণ্ড একাদশে নলদ দ্বাদশে মুণ্ড হেন ভাগৱত মূৰ্তি মনোহৰ মালকতি বৰ্ণ শ্যামকলে ইয়াক আকৌ গুৰুজনাই এনেভাৱে প্ৰকাশ কৰিছে যে জ্ঞান বিজ্ঞান তৰং ৰহস্য মায়া ঈশ্বৰ জীৱতৰণ জাতি দ্ৰব্য ক্ৰিয়া গুণ 12টা ভাগত বিভক্ত কৰিছে এই 12টা ভাগৰ ভিতৰত আজি ভাগৱতৰ দশম স্কন্ধ আৰু গোটেই ভাগৱতৰ ভিতৰত দশম স্কন্ধটোৱে সকলোতকৈ দীঘল বহু বহল এতিয়া চাওক য'ত নেকি 18,000 শ্লোক যে এই 18,000 শ্লোক 1454 পৃষ্ঠা